Hello viewers, I welcome each one of you to another video of RD English tutorial. In this video, we will discuss 20 very important questions on vocabulary which are important for examinations from class 8 to class 12. I hope all will be benefited from this video. If you have not subscribed our channel RD English tutorial, please subscribe to it for more videos. Now let's start the video straight away. আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। Question number 1. She narrated the matter shortly, briefly. এতিয়া আমি shortly আৰু brieflyৰ পাৰ্থক্যটো জানিব লাগিব। Shortly আমি ব্যৱহাৰ কৰোঁ যেতিয়া ভৱিষ্যতে হ'ব লগা কোনো এটা কামৰ কাৰণে, আৰু ব্ৰিফলি টু এনেকুৱা বস্তু যিটো মানে চমুকৈ বুজাই, চুটিকৈ কৰা বুজায়। গতিকে আমি যদি কোৱেশ্যনটো চাওঁ, she narrated the matter shortly, briefly. গতিকে shortlyটো ইয়াত এপ্ৰপ্ৰিয়েট নহ'ব, আমি ইয়াত লিখিব লাগিব briefly. So the correct answer will be she narrated the matter briefly. Please listen here to what he says. Yet listen আৰু hear মাজত difference আছে. Listen বুলি ক'লে attention and interest দৰকাৰ আছে, কিন্তু hear কাৰণে কোনো attention বা interest দৰকাৰ নাই। গতিকে আমি যদি কোনোবাই কোৱা কথাৰ ওপৰত মনোযোগ দিব লগা হয়, এটো নিশ্চয় listen হ'ব। গতিকে please listen to what he says. 3 number, Mr. John will come to Guwahati recently, shortly. এটো কোৱেশ্যনৰ ক্ষেত্ৰত বেছিভাগ মানুহেই ভুল কৰা দেখা যায়। ইয়াত recently শব্দটো past tenseত ব্যৱহাৰ কৰা হয় আৰু shortly শব্দটো ভৱিষ্যত অৰ্থাৎ future tenseত ইউজ কৰা হয়। গতিকে ইয়াত সেন্টেন্সটো আছে future tenseত, Mr. John will come to Guwahati, এটো recently নহ'ব, shortly হ'ব। So ইয়াৰ উত্তৰটো হ'ব Mr. John will come to Guwahati shortly. 4 number, her handwriting is illegible, eligible. Her handwriting is illegible, eligible. So illegible means something which we cannot read. Something which we cannot read. মানে আমি যেটো পঢ়িব নোৱাৰো, অস্পষ্ট। আৰু eligible শব্দটোই বুজাইছে যোগ্য বা উপযুক্ত। Eligible is যোগ্য বা উপযুক্ত। কিন্তু ইয়াতে হেণ্ডৰাইটিঙৰ ক্ষেত্ৰত আমি illegible ব্যৱহাৰ কৰিব লাগিব। Her handwriting is illegible. এইটো হ'ব correct answer. Number 5, he denied, refused to accept the money. He denied, refused to accept the money. The deny আৰু refuseৰ মাজত difference আছে, পাৰ্থক্য আছে। deny কৰা ক্ষেত্ৰত এইটো বুজায় যেতিয়া কোনো মানুহৰ এগেইনষ্টত এটা অপৰাধ সাব্যস্ত কৰিবলৈ বিচৰা হয়, কিন্তু সেইটো তেওঁ অমান্তি হয়, তেনে ক্ষেত্ৰত ডিনাই কৰা বুজায়। আৰু ৰিফিউজ কৰাৰ ক্ষেত্ৰত কিবা এটা বস্তু দিয়া হৈছে, সেইটো ল'বলৈ মান্তি হোৱা নাই, তেনেকুৱা ক্ষেত্ৰত ৰিফিউজ ব্যৱহাৰ কৰা হয়। সো ইয়াতে মানুহজনক টকা দিবলৈ বিচৰা হৈছে, ইয়াতে ৰিফিউজ কৰাটো কাৰেক্ট হ'ব। গতিকে he refused to accept the money, এটো বেছি শুদ্ধ হ'ব। 6 number, Shankardeva was an eminent scholar. Yet eminent শব্দটোৱে famous বা প্ৰখ্যাত বুজাইছে, আৰু imminent শব্দটোৱে বুজাইছে অতি ওচৰত বা নিকট,
very near, which is very near. So Shonkordev এজন প্ৰখ্যাত পণ্ডিত আছিলে, গতিকে ইয়াত এমিনেণ্ট শব্দটো বেছি শুদ্ধ হ'ব। Shankardeva was an eminent scholar. 7 number, our family deals in dairy products. Our family deals in dairy products. Yet dairy aru dairy difference ase. There is a difference between dairy and dairy. Dairy refers to the milk products, and diary means something that we write as our day-to-day activities. গতিকে ইয়াতে ডিলছ ইন মানে ব্যৱসায় কৰা, আমাৰ পৰিয়ালে ব্যৱসায় কৰে কিহৰ ওপৰত? গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীৰ ওপৰত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব our family deals in dairy products. স্পেলিংটো ভালদৰে চাই ল'ব, DAIRY, ডেইৰী মানে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী, আৰু ডায়েৰী হ'ল আমি যিটো লিখোঁ দিনটোৰ শেষত সেইটো। Nobody likes your childlike behavior. এতিয়া চাইল্ডিছ আৰু চাইল্ডলাইকৰ মাজত আমি পাৰ্থক্যটো বিচাৰি চাইছোঁ। চাইল্ডিছ হৈছে শিশুসুলভ ব্যৱহাৰ, ডাঙৰ মানুহে কৰা শিশুসুলভ ব্যৱহাৰ, মানে এইটো একচেপ্টেবল নহয়, এইটো গ্ৰহণযোগ্য নহয়। কিন্তু চাইল্ড লাইক মানে নিৰ্বোধ শিশুৰ লেখীয়া, চাইল্ড লাইক যিটো মানে একচেপ্ট কৰিব পাৰি বা গ্ৰহণযোগ্য হয়। এতিয়া যেতিয়া মানুহে ভাল নাপাব সেইটো ফুলিছ বুলি ক'ব বা চাইল্ডিছ বুলি ক'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব nobody likes your childish behavior. 9 number, my advice had no effect on him. My advice had no effect on him. ইয়াত এফেক্ট আৰু ইফেক্ট শব্দ দুটাৰ মাজত পাৰ্থক্য আছে, যদিও বা দুইটাৰ অৰ্থ এটা ৰিজাল্ট বা ফলাফলক বুজাইছে। ইয়াত AFFECT বুজাইছে এটা ভাৰ্ব, আৰু EFFECT বুজাইছে এটা নাউন। এতিয়া এই সেন্টেন্সটোত এই শব্দটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে নে ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে আমি চাব লাগিব। My advice had no effect, ইয়াতে এই সেন্টেন্সটোত এই শব্দটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে, গতিকে আমি লিখিব লাগিব My advice had no effect on him. Question number 10, he was loved by all for his amicable behavior. Amiable refers to the friendly nature of an individual. মানে amiable শব্দটোৱে এজন মানুহৰ বন্ধুত্বসুলভ আচৰণক প্ৰকাশ কৰে। On the other hand, amicable refers to the friendliness between two groups. Amicable শব্দটোৱে দুটা দলৰ মাজত বন্ধুত্বপূৰ্ণ বা সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰৰ কথা সূচায়। গতিকে ইয়াত এজন মানুহৰ বন্ধুত্বসুলভ আচৰণৰ কথা উল্লেখ কৰা হৈছে, সেইকাৰণে ইয়াত amiable শব্দটো এপ্ৰপ্ৰিয়েট হ'ব। He was loved by all for his amiable behavior. Question number 11, he will leave for England shortly recently. আমি আগতেই কৈছোঁ যে shortly শব্দটো ফিউচাৰ টেন্সত ব্যৱহাৰ কৰা হয়, ৰিচেণ্টলি শব্দটো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। ইয়াতে সেন্টেন্সত আছে he will leave for England, অৰ্থাৎ ফিউচাৰ টেন্সত আছে, গতিকে shortly শব্দটো বেছি এপ্ৰপ্ৰিয়েট হ'ব। He will leave for England shortly. Question number 12, several boats drowned, sank during the storm. এতিয়া আমি চাব লাগিব the difference between drowned and sank. Drown শব্দটো তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কোনো জীৱন্ত মানুহ বা জন্তু পানীত ডুবি যায় আৰু বিপদাপন্ন হৈ পৰে।
তেতিয়া drown বুজায় আৰু sank শব্দটো যেতিয়া পানীৰ তলত যোৱাকে বুজায় sink কৰা মানে পানীৰ তলত যোৱা কিন্তু কোনো বিপদ নহয় হেতুক বুজায় গতিকে নাও এখন যেতিয়া পানীৰ তলত যায় এটো এটা নিৰ্জীৱ বস্তু লাইফলেস থিং গতিকে লাইফলেস থিংৰ ক্ষেত্ৰত এটো sinking হ'ব correct answer to হ'ব several boats sank during the storm. Question number 13. The old man knew that his death was imminent. The old man knew that his death was imminent. এতিয়া আগতে কোৱা হৈছে imminent শব্দটোৰ অৰ্থ হৈছে imminent শব্দটোৰ অৰ্থ হৈছে প্ৰখ্যাত বা বিখ্যাত আৰু imminent শব্দটোৰ অৰ্থ হৈছে very near নিকট বা সন্নিকট গতিকে বুঢ়া মানুহজনে জানিছিল তেওঁৰ মৃত্যু সন্নিকট অৰ নিচে ওচৰত গতিকে ইয়াৰ উত্তৰটো হ'ব the old man knew that his death was imminent. Question number 14. It is not proper to look through an open window. Yet see and lookor মাজৰ ডিফাৰেন্সটো হৈছে see to কিবা এটা বস্তু দেখা unintentionally দেখা যত আমাৰ attentionৰ দৰকাৰ নাই ইন্টাৰেষ্টৰ দৰকাৰ নাই কিন্তু look কৰিব লাগিলে আমাৰ attention দিব লাগিব intentional activity looking to গতিকে খিৰিকী এখনৰ মাজেৰে চোৱাটো এটা intentional activity মানে ইচ্ছাকৃতভাৱে কৰা এটা কাম গতিকে কোৱা হৈছে it is not proper to look through an open window এটো correct হ'ব. Question number 15. Today the weather climate of Shillong is pleasant. Weather is the climatic condition of a place for a short period of time and climate is the overall weather or climate for a long period of time in a place মানে weather to hoise ki অতি কম সময়ৰ বতৰৰ এটা পৰিবেশ কোনো এখন ঠাইৰ আৰু ক্লাইমেট টু হৈছে এটা দীঘলীয়া সময়ৰ ওভাৰঅল যেটো বতৰ হেতু গতিকে আজিৰ অকল এটা দিনৰ কথা উল্লেখ কৰা আছে হেকানে ইয়াত weather to appropriate হ'ব today the weather of Shillong is pleasant. Question number 16. Both the parties came to an amicable settlement. আমি আগতেই কৈছো amiable is the friendly behavior friendliness of an individual or amicable is the friendliness or friendly relationship between two groups. গতিকে ইয়াত দুটা পাৰ্টিৰ কথা কোৱা হৈছে হিকাৰণে both the parties came to an amicable settlement. Question number 17. He has easy access to the ministers. Yet ACCESS এই শব্দটোৱে বুজাইছে প্ৰৱেশ অধিকাৰ or the right to enter in a place. On the other hand, the word access EXCESS এই শব্দটোৱে কোনো বস্তু এডিশনাল বস্তুৰ কথা বুজাইছে উপৰঞ্চি বস্তুৰ কথা বুজাইছে গতিকে মিনিষ্টাৰ সকলৰ ওচৰলৈ যোৱাৰ ৰাইট অধিকাৰ আছে কাৰ he has easy access ACCESS এইটো কাৰেক্ট হ'ব. Question number 18. The sale in my shop is not good today. SELL এই শব্দটোৱে সেল কৰা বিক্ৰী কৰা বুজাইছে আৰু এটো ভার্ব বুজাইছে on the other hand SALE সেল এই শব্দটোৱে নাউন বুজাইছে গতিকে আমি এই সেন্টেন্সটোত the sale in my shop is not good today SALE ইয়াত সেল শব্দটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে
গতিকে ইয়াত SALE টো কাৰেক্ট হ'ব Question number 19 I went to him to seek his advice advice ADVISE আৰু ADVICE ইয়াতে ADVISE এইটোৱে verb বুজাইছে ADVICE এ noun বুজাইছে এতিয়া আমি চাব লাগিব এই সেন্টেন্সটোত এই শব্দটো noun হিচাপে ব্যৱহাৰ কৰা হৈছে নে verb হিচাপে ব্যৱহাৰ কৰা হৈছে I went to him to seek his advice মই তেওঁৰ উপদেশ বিচাৰি গৈছিলো ইয়াতে নিশ্চয় এই বাক্যটোত advice শব্দটো noun হিচাপে ব্যৱহাৰ কৰা হৈছে গতিকে কাৰেক্ট অপচন হ'ব ADVICE Question number 20 Her father was an eminent physician Eminent শব্দটো আগতেই ব্যাখ্যা কৰা হৈছে Eminent আৰু eminentৰ পাৰ্থক্যটো ব্যাখ্যা কৰি দিছো আগতে Eminent শব্দটোৱে অতি ওচৰত থকা very near বুজাইছে আৰু eminent শব্দটোৱে famous বা বিখ্যাত বা প্ৰখ্যাত বুজাইছে physician ডক্টৰৰ কথা কোৱা হৈছে গতিকে his father was an eminent physician EMINENT option to correct So thank you very much for watching our video hope you will like it share it and subscribe it